অবৈধ নাগৰিকৰ চৰণীয়া পথাৰ হৈ পৰিছে অসম। ৰাজ্যত পিয়াপি দি ফুৰিছে বাংলাদেশী। আকৌ চিনাক্ত অবৈধ নাগৰিক। অবৈধ নাগৰিক চিনাক্তকৰণক লৈ শোণিতপুৰত চাঞ্চল্য। 5 গৰাকী মহিলাক ভাৰত এৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ। অবৈধ নাগৰিকক দেশ এৰাৰ বাবে জিলা আয়ুক্তই নিৰ্দেশ দিয়া ঘটনা ৰাজ্যত হয়তো এয়াই প্ৰথম। বিদেশী চিনাক্তকৰণ আৰু দেশ এৰিবলৈ নিৰ্দেশ দিব পৰা অধিকাৰ দিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। আৰু তাৰ পাছত শোণিতপুৰত বিদেশী বুলি চিনাক্ত হোৱা 5 গৰাকী মহিলাক ভাৰত এৰাৰ নিৰ্দেশ দিয়ে আয়ুক্তই। ফাতিমা, মনোৱাৰা, হানুফা, মৰিয়াম নেছা, আমজাদ আলীক ভাৰত এৰাৰ নিৰ্দেশ। 24 ঘণ্টাৰ ভিতৰত ভাৰতৰ সীমাৰ পৰা বাহিৰত যোৱাৰ নিৰ্দেশ। জামুগুৰিৰ ধোৱাকটা খৰিয়াবিল গাঁৱৰ মহিলাক বিদেশী ৰূপে চিনাক্ত। প্ৰতিক্ৰিয়া স্থানীয় লোক আৰু দল সংগঠনৰ। আমি আচৰিত দিছোঁ। আহি আমি গাঁৱৰ ৰাইজৰ লগত কথা বতৰা পাতিছোঁ। তেওঁলোক আগতে ইয়াত বসবাস কৰি থকাটো মানে হয়। কোনোবা এজন 6 মাহ আছিল, কোনোবা এজন 2 বছৰ আছিল। কিন্তু বিদেশী মহিলা কেইগৰাকীৰ নাম উল্লেখ কৰিলে, কিন্তু তেওঁলোকৰ স্বামী কেইজনৰ নাম উল্লেখ কৰা নাই। স্বামী কেইজন ক'লৈ গ'ল? তাৰে হনুবা খাতুনৰ দ্বিতীয়গৰাকী স্বামী বৰ্তমান আছে বুলি আমি জানিব পাৰিছোঁ। তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে। আৰু আপোনাৰ সবাই যদি সেই হনুবা বেগমৰ দ্বিতীয়গৰাকী স্বামীক ৰফিজুল কিবা আলী তেওঁক যদি সোধা পোছা কৰে, তেওঁ ক'ব পাৰিব যে এই মানুহকেইঘৰ ক'ত গ'ল। ইয়াত আছোঁ প্ৰায় 30 ঘৰমান আছোঁ। যেহেতু নতুন কোনোবা আহি নাই খেদিম নিশ্চয় খেদি দিম। তেনেকুৱা বাহিৰৰ মানুহ আমি ইয়াত জগা নিদিওঁ। নথি পত্ৰ আমি চাওঁ। আমি নোৱাৰিলে গামবুঢ়া আছে, গামবুঢ়াক দেখুৱাওঁ। গামবুঢ়া নহ'লে থানাক দেখুৱাম। দেখুৱাবলৈ আমি উঠাই দিওঁ। সেইবিলাক এতিয়া আৰু কি ক'ম ছাৰ, এইটো আমাৰ এইটো উপায় লাগে। কেনেকুৱা বদলামটো আহি গ'ল নদুৱাৰত। এই বদলামটোৰ কাৰণে আমি অলপ দুখিত হৈছোঁ। তেনেকুৱা উলিয়াবিলাক যদি দিয়ে আৰু ইয়াত আছে যে ক'ত চোকে চাকে আমাক দেখুৱাই দিয়ক, আমি ৰাইজে উঠাই দিম। 2006 চনৰ 20 মাৰ্চত সীমান্ত আৰক্ষীয়ে ৰুজু কৰিছিল এক গোচৰ। এই গোচৰৰ শুনানি গ্ৰহণ কৰি 24 অক্টোবৰত বিদেশী ন্যায়াধিকৰণে 5 গৰাকী মহিলাক বিদেশী ঘোষণা কৰে। ইয়াৰ পাছতেই আটাইকেইজনক ভাৰত এৰাৰ নিৰ্দেশ দিছে শোণিতপুৰ জিলা আয়ুক্তই। অবৈধ নাগৰিকৰ উপস্থিতি দেশৰ বাবে ভয়াৱহ। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দিশত ক্ষতিকাৰক। এই কথা উল্লেখেৰে নিৰ্দেশনা আয়ুক্তৰ। ইতিমধ্যে ইমিগ্ৰেণ্ট এক্সপালছন ফ্ৰম আছাম 1950 আইন অনুসৰি জিলা আয়ুক্তই দিয়ে এই নিৰ্দেশ। ধুবুৰী, শ্ৰীভূমি, দক্ষিণ হালমৰা অথচ মানকাছাৰ পথেৰে সীমান্ত পাৰ হোৱাৰ নিৰ্দেশ। নহ'লে আইনগতভাৱে প্ৰশাসনে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব বুলি প্ৰকাশ। কিন্তু ৰাজ্যৰ চুকে কোণে এনেদৰে অবৈধ নাগৰিকৰ বিচৰণ কেনেদৰে সম্ভৱ? অসমত ভোটাৰ কাৰ্ড প্ৰস্তুত কৰি ভোটদান কৰি আহিছিল। বিবাহ হৈছে, সন্তানো আছে। চৰকাৰী সুবিধা আদায় কৰি আহিছিল। এক বৃহৎ প্ৰশাসন যন্ত্ৰ থকাৰ পাছতো এই কথাবোৰ কেনেদৰে সম্ভৱ হৈছিল? উন্মুক্ত সীমান্ত চিল কৰি অবৈধ লোকৰ প্ৰৱেশ বন্ধ কৰা নহয় কিয়? এনেবোৰ প্ৰশ্নৰে সৰব দল সংগঠন। এনেইতো তেওঁলোকে য'তে ত'তে ঘূৰি ফুৰে। আহক, এতিয়া স্পৰ্শকাতৰ এটা বিষয়, বিদেশী এটা বিষয় যিটো অসমৰ খিলঞ্জীয়া অস্তিত্বৰ কথা জড়িত হৈ আছে। ওলাব পাৰে, যিহেতু ইয়াত বিভিন্ন আমাৰ ইয়াত সংখ্যালঘু অধিষ্ঠিত অঞ্চল বহুখন গাঁও আছে। ওলাব পাৰে। কোনোবা হয়তো ভয়ত নক'ব, কোনোবা হয়তো বিভিন্ন কাৰণত নক'ব পাৰে, কাৰণ নিজৰ নিৰাপত্তাৰ কথা আছে। জামুগুৰি হাটৰ পৰা তপন ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।